আজি বিশেষকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ওদালগুৰি জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অলপ আগতে অনুষ্ঠিত হৈ যায় আৰু এই কাৰ্যনিৰ্বাহক সভাখনত আমি বিশেষকৈ আগন্তুক আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ 7 জুনত হ'বলগীয়া যি শ্বহীদ দিৱস কাৰ্যসূচী ইতিমধ্যে আমি সিদ্ধান্ত ল'লোঁ যে ওদালগুৰি জিলা অন্তৰ্গত আমাৰ হাতীগড় চাহ বাগিচাতে আমি আগন্তুক 7 জুনৰ কাৰ্যসূচী আমি হাতীগড় চাহ বাগিচাতে আমি অনুষ্ঠিত কৰিম সমূহ মানে চাহ শ্ৰমিক লোকসকলক লৈ আৰু ইয়াতে আমাৰ বিশেষকৈ আমি সবে গম পাওঁ আমি জানো বিশেষকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈছে 1947 চনৰ 28 ডিচেম্বৰত গঠন হোৱা এটা বৃহৎ চাহ জনগোষ্ঠীৰ এটা জাতীয় সংগঠন আৰু এই জাতীয় সংগঠনে বিভিন্ন সময়ত কাম কৰা সময়তে আমাৰ যিসকল সংগ্ৰামী নেতা যিসকল সংগ্ৰামী যুৱকসকল আছিলে তেওঁলোকে কাম কৰা সময়তে নিজৰ জীৱন ত্যাগ আৰু বলিদান দিলে যাৰ কাৰণে তেওঁলোকক স্মৰণীয়ৰ কাৰণে আমি আটছা হিচাপে প্ৰত্যেক বছৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই 7 জুনত শ্বহীদ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰে আৰু ইতিমধ্যে আমি ওদালগুৰি জিলা সমিতি হিচাপে আগন্তুক 7 জুনত 7 তাৰিখত আমি শ্বহীদ দিৱস কাৰ্যসূচী আমি উদযাপন কৰিম। ডেফিনেটলি আমি জিলা পৰ্যায়ত আমি কৰিম প্ৰত্যেকবাৰে আমাৰ সেন্ট্ৰেল কেন্দ্ৰীয় সমিতি হিচাপে অনুষ্ঠিত কৰা হয় কিন্তু এবাৰ আমি জিলা সমিতিবোৰক অসমৰ যিমানখিনি জিলাত আমাৰ আটছা আছে অৰ্থাৎ জিলা সমিতি হিচাপে নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় সমিতিয়ে যে জিলা সমিতি হিচাপত এইবাৰ অনুষ্ঠিত কৰিব লাগে বুলি আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আমাৰ উপসভাপতি থাকিব কাৰ্যনিৰ্বাহক সদস্য থাকিব লগতে আমাৰ প্ৰাক্তন যিসকল আমাৰ আটছা আছে তেওঁলোকক আমি মাতিম আজিৰ এই আগন্তুক কাৰ্যসূচীত তেওঁলোকে উপস্থিত থাকিব আৰু জনগোষ্ঠীটোৰ কাৰণে যিসকলে ত্যাগ আৰু বলিদান দিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাসকলে তেওঁলোকক আমি স্মৰণ কৰিম তেওঁলোকক আমি শ্ৰদ্ধা কৰিম গোটেই দিনটোত ডেফিনেটলি যিহেতু মাজুলী চাহ বাগিচাৰ শ্বহীদ ঈশ্বৰ নায়ক দেৱ তেখেতে আটছাৰ লগতে জড়িত আছিলে এজন যুৱক আছিলে তেখেতে আৰু যেতিয়া অসমৰ জাতি মাটি ভেটিৰ কথা যেতিয়া আহি পৰিছিলে সেইখিনি সময়তে তেখেতে ওলাই গৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ যায় নিজৰ হয়তো জীৱন ত্যাগ দিবলগীয়া হ'ল আৰু যাৰ কাৰণে আমি তেখেতকো আমি আমাৰ 7 জুনৰ কাৰ্যসূচীত আমি স্মৰণ কৰিম তেখেতৰ আত্মাৰ সদগতি আমি কামনা কৰিম। কিমান মানুহ বিশেষকৈ আমাৰ চাহ শ্ৰমিক মানুহ আমাৰ হাতীগড় অঞ্চলত বসবাস কৰা যিমান আমাৰ চাহ শ্ৰমিক মানুহ থাকিব জিলাখনৰ যিমান আমাৰ আটছাৰ বিষয়ববীয়া থাকিব আৰু বাগিচাৰ যিহেতু শনিবাৰ দিন হয় আমি চেষ্টা কৰিম মানুহখিনিক আমি একেলগে গোট খোৱাৰ কাৰণে খুব যদি সম্ভৱ হয় আমি বেছিয়ে গোট খোৱাবলৈ আমি চেষ্টা কৰিম। বৰ্তমানৰ সময়ছোৱাত আমি দেখিবলৈ গ'লে চাহ বাগিচা অঞ্চলত আমি দিনে দিনে আমি বৃদ্ধি হোৱা আমি দেখি পাইছোঁ যে বিশেষকৈ চাহ বাগিচা অঞ্চলত আজিৰ যি নৱপ্ৰজন্ম যিসকল যুৱক যুৱতী আছে তেওঁলোকে মই মানে গোটেইখিনি বুলি ক'ব নোৱাৰোঁ কিন্তু প্ৰায়ে মই দেখিবলৈ পাইছোঁ যে আজিৰ তাৰিখত আমাৰ চাহ বাগিচা অঞ্চলত মাদক দ্ৰব্য দিনে দিনে বৃদ্ধি হ'বলগীয়া হৈছে আৰু যাৰ কাৰণে এইটো এটা ডাঙৰ মানে ক্ষতিকাৰক অনাগত দিনবোৰত আমাৰ জনগোষ্ঠীটোৰ কাৰণে আৰু আজি আমি কাৰ্যনিৰ্বাহক সভাখনত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি ইয়াৰ সম্পৰ্কতে আমি আলোচনা কৰিছোঁ যে এই নিচাজাতীয় বস্তু বা মাদক দ্ৰব্য আৰু বিভিন্ন যি আমি ভাং দেখিবলৈ পাওঁ আজিৰ তাৰিখত আমাৰ যুৱকসকলে আজি মানে খোৱাটো আমি দেখিবলৈ পাইছোঁ আমাৰ বৰ্তমানৰ সময়ছোৱাত এই ভাং গাঞ্জা এইবিলাক দিনে দিনে বৃদ্ধি হৈছে মই বিশেষকৈ এই মিডিয়া মাধ্যমৰ যোগেদি বৰ্তমানৰ আমাৰ ওদালগুৰি জিলাৰ প্ৰশাসন বিষয়াসকলক আমি অনুৰোধ জনাইছোঁ ওদালগুৰি জিলা প্ৰশাসনে যাতে এই বিষয়টিৰ ওপৰতে গুৰুত্ব প্ৰদান কৰে আৰু চাহ বাগিচা অঞ্চলত যি দিনে দিনে চোলাই মদৰ যি বৃদ্ধি বাঢ়িছে বা ভাং গাঞ্জা আৰু বিভিন্ন ধৰণৰ নিচাজাতীয় যি বৃদ্ধি বাঢ়িছে এই গোটেইখিনি যাতে তেওঁলোকে এটা কঠোৰ যাতে পদক্ষেপ গ্ৰহণ কৰে লগতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত যিমান আমাৰ বিষয়ববীয়া আছে আমাৰ ব্ৰাঞ্চ সমিতি আছে উপশাখা সমিতি আছে প্ৰাথমিক গোট আছে আমি সকলোৱে আগভাগ ল'ম আমি সজাগতা সভা আমি অনুষ্ঠিত কৰিম যাতে আমাৰ সমাজৰ পৰা
এই নিচা জাতীয় বস্তু যাতে অতি সোনকালে যাতে বন্ধ হয় বা দূৰ হৈ যায় তাৰ কাৰণে আহ্বান জনাম। লগতে আমাৰ ভাগাত আমাৰ মানুহখিনিক মই বিশেষ কৰি কি হাঁদের মানুষগুলাকে मैं बताবার জন্য ইচ্ছা করতে ही যে বর্তমানকার সময় में হাঁদের বাগিচা অঞ্চল में নিচা জাতীয় বস্তুটা বহুত বৃদ্ধি পাই আহে। মাদক দ্রব্য ভাং গাঁজা এইগিলা में হাঁদের উঠি অহা নৱপ্ৰজন্ম গিলা কাহা না কাহা আসক্ত হব লগা হতে আহে, নিজৰ জীৱন ক্ষতি হব লগা হতে আহে। মই হাঁদের শ্রদ্ধাকের মা বাপ গিলাকে মোর ভাই ভনী গিলাকে মই ওদালগুৰি জিলা সমিতি 8 শাখার তরফ से আহ্বান জনাতে ही যাতে যেগিলা ব্যক্তি এইগিলা বস্তুকে গ্রহণ করতে আহে যাতে নিজের পরিয়ালে যাতে এই বিষয় में যাতে সজাগ হবে, কারো জনগিলা ভাই বা ভনী এইগিলা বিষয় এইগিলা বস্তু যে গ্রহণ করতে আহেন ওদেরকে যাতে বুঝুয়া হবে আর ওই জায়গা से যাতে হাঁদের মানুষগুলা বাঁচবেন। কারণ বর্তমানকার সময় में একটাই ডাঙর বস্তু মেজর বস্তু বলতে পারি হাঁদের দেখা পাতে ही যে 20 বছর से लेके 30-35 বছর के युवक गिला कहाँ ना कहाँ बागीचा अंचल से नाइकिया होते हैं, मरबो लगा होते हैं। कहाँ सुलाई मद खाई के, कहाँ बेसी निशा जातीय बस्तु खाई के और এটা ডাঙর একটা ক্ষতিকারক বস্তু লাগে জনগোষ্ঠীর জন্য আগন্তুক দিন গেলামে। আর এই বস্তুটা হাঁদের অসম শাহ জনজাতি ছাত্র সন্থা 8 শাহ হাঁদের উপলব্ধি করতে পারতে যে আসবার দিন গিলা এরকম একটা ভয়াবহকের একটা সৃষ্টি হবে। যার জন্য মোর পিয়ার মোর শ্রদ্ধাকের মা বাপ গিলাকে ভাই ভনী গিলাকে মই অনুরোধ করতে অসম শাহ জনজাতি ছাত্র সন্থা 8 শাখার তরফ से যাতে এইগিলা বস্তুটা অতি শীঘ্রে যাতে হাঁদের সমাজ से যাতে নাইকিয়া হবে, নির্মূল হবে, ইয়ার উপরে যাতে চিন্তা চর্চা করতে লাগে হাঁদের চাহ শ্রমিক মা বাপ গিলা ওর জন্য আহ্বান জনাতে এটা দুখ লগা বিষয় হয়। বিশেষকৈ বর্তমানের সময়ছোৱাত ড্রপ আউট কেস আমি বহুত দেখিবলৈ পাইছো আমার সমাজখনত, আমার চাহ শ্রমিক বা আমার চাহ জনগোষ্ঠীয় সমাজত। ইয়ার সম্পর্কতে আমি চেষ্টা কৰিম কি অভাৱ হৈছে, কিয় পঢ়া লিখা এৰিবলগীয়া হৈছে, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে কণ্টিনিউ কৰিব পাৰে তাৰ কাৰণে আমি সজাগতা সভা অনুষ্ঠিত কৰিম আৰু তেওঁলোকক আমি যিমান পাৰো আমি বুজাবলৈ চেষ্টা কৰিম আৰু 8 শাখাই পদক্ষেপ গ্ৰহণ কৰিব তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত।